নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, মিছন বসুন্ধৰা 2.0 এটা এপ্লিকেশ্যনটোৰ বিষয়ে শিৱমে আমালৈ কমেণ্ট কৰিছিল। পূৰ্বতেও তেওঁ কমেণ্ট কৰিছিল। তেওঁৰ ৰিপ্লাইৰ সন্দৰ্ভত এই ভিডিঅ' আৰু বহুতো ইম্পৰ্টেণ্ট এইটো, কাৰণ বহুতৰ ক্ষেত্ৰত এই এপ্লিকেশ্যনৰ ষ্টেটাছটো এনেকৈ বহুতৰ ক্ষেত্ৰত আহিব পাৰে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব। শিৱমে আমালৈ কমেণ্ট কৰিছিল, চাওক মই কমেণ্টটো হাইলাইট কৰি দেখুৱাই আছোঁ ভিডিঅ'টোতে, যে এটা প্ৰশ্ন বসুন্ধৰা 2.0 এপ্লাই ৰিজেক্ট হৈছে, যাৰ ষ্টেটাছ দেখাইছে ৰিজেক্ট বাই চিঅ' এপ্লিকেণ্ট ফৰ লেণ্ড নট পজেশ্যন অফ দ্য এপ্লিকেণ্ট। মই কি কৰিব লাগিব? ৰিভিউ প্ৰচেছ এনেই দাগ নম্বৰ মিলি আছে, চব ঠিকে আছে, এপ্লাই কেনেকৈ কৰিব পাৰিম এই বিষয়ে তেওঁ ক'লে। চাওক, সৰ্বপ্ৰথমে তেওঁ কুৱেশ্যনটো কৰাৰ কাৰণে ধন্যবাদ। ইয়াতে দেখুৱাই আছে এপ্লিকেশ্যনৰ পজেশ্যনটো মানে এপ্লিকেণ্ট দখলত নাই। মই ট্ৰান্সলেট কৰি আপোনাক দেখাব বিচাৰিছোঁ। আবেদক কে কব্জা মে নেই হোনে ৱালা ভূমি কে লিয়ে আবেদন, মানে আপোনাৰ নিজৰ দখলত নাই মাটিটো, সেইটো কৈছে এই ষ্টেটাছটো। গতিকে সহজ ভাষাত আপোনাক বুজাবলৈ চেষ্টা কৰিলোঁ, আশা কৰোঁ আপুনি বুজিছে। কিন্তু এতিয়া কথা হ'ল, মাটিখিনি আপোনাৰ দখলত আছে নে নাই আপুনি ভালকৈ চেক কৰি লওক। পূৰ্বতে যেতিয়া মিছন বসুন্ধৰা 2.0 আপুনি এপ্লাই কৰিছিলে, তাতে আপোনাৰ জিঅ'টেক হৈছে। জিঅ'টেকত আপোনাৰ দাগে আৰু মাটিয়ে যদি মিলিছে, তেতিয়াহ'লে হয়তো কিবা এটা মিষ্টেক হ'ব পাৰে। গতিকে এইবাৰ আপুনি আকৌ পুনৰ ৰিভিউ কৰিব পাৰিব। তেনে ক্ষেত্ৰত পজিশ্যন যদি ঠিক থাকে আপোনাৰ মতে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব লাগিব। মোৰ আইডিয়া মই ছাজেশ্যন কৰি আছোঁ আপোনাক। আপুনি এনেকুৱা আপোনাৰ পৰামৰ্শ মৰ্মে নিজৰ জ্ঞানে কামখিনি কৰিব। মই আপোনাক জাষ্ট এটা আইডিয়া দি আছোঁ। যদি তেনেধৰণৰ আহিছে, আপুনি এখন শপতনামা বনাই ল'ব। শপতনামাখনত আপুনি লিখিব, ধৰি লওক আপোনাৰ মাটিটো পট্টা নম্বৰ ইমান, দাগ নম্বৰ ইমান, যদি তৌজি হৈছে দাগ নম্বৰ ইমান, কিচামত অমুক আৰু পট্টাদাৰ অমুক দখলকাৰী ইমান চনৰ পৰা দখল কৰি আছে, মাটিৰ চাৰিসীমাত কোন কোন আছে, গোটেইখিনি বস্তু লিখি পেলাই আৰু পুনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন জনাই আছোঁ বুলি, মিছন 3.0 ৰিভিউ কৰি আছোঁ বুলি, এনেকৈ আপুনি এপ্লিকেশ্যনখন ছাবমিট কৰিব, মানে ৰিভিউ কৰিব। তেনেধৰণে যদি আপুনি ৰিভিউ কৰে, যদি হয়তো আপোনাৰ কিবা বসুন্ধৰা 2ত কিবা প্ৰব্লেম হৈছে, তেতিয়াহ'লে নিশ্চয় এইখিনি চাব পাৰিব। কিন্তু মই এটা কথা কৈ আছোঁ, তাত ৰিভিউ ফৰ ৰিজন এই বস্তুটো লিখা থাকিব। ৰিভিউ ফৰ ৰিজনত আপোনালোকে প্লিজ ছাবমিট মাই এপ্লিকেশ্যন বা এনেকৈ বিভিন্ন ধৰণে বিভিন্নজনে লিখি আছে শ্বৰ্টত, আপলোড মাই ডকুমেণ্টছ বা ৰিভিউ মাই এপ্লিকেশ্যনছ, এনেকৈ শ্বৰ্টত লিখিব নালাগে। আপোনালোকে ৰিজন ফৰ ৰিভিউ তাতে এপ্লিকেশ্যন আকাৰে লিখিব। প্ৰতি চক্ৰ বিষয়াৰ কাৰ্যালয়, আপোনাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নামটো, আপোনাৰ ছাবজেক্টটো লিখিব, কি বিষয়ত আপুনি আবেদন কৰিব বিচাৰিছে, ৰিভিউ কৰিব বিচাৰিছে, মেটাৰটো পূৰা বহলাই তাতে লিখিব, যেনেকৈ এফিডেভিটত লিখিছে। তাৰপিছত তলত ৰিগাৰ্ডছ বা আমি ইতি বুলি লিখোঁ, ডিপেণ্ডেণ্ট যিটো আছে সেইটো, তাতে আপোনাৰ নামটো বা যিজন এপ্লিকেণ্ট থাকে সেইজনৰ নাম লিখি পেলাই তাৰপিছত ছাবমিট কৰিব। তেতিয়া বিভাগীয় কৰ্তৃপক্ষই যেতিয়া আপোনাৰ এই এপ্লিকেশ্যনখন পাব, তেতিয়া সঠিক মেজাৰমেণ্টত চাব পাৰিব বিষয়টো কি। তাৰপিছতহে এটা কামৰ, যিকোনো এটা কাম যদি আমি পাৰিপাটিকৈ ধুনীয়াকৈ কৰি দিওঁ, তেতিয়াহ'লে বেলেগে কৰিবলৈ সুবিধা পায়। এনেই যদি আমি অনলাইনত লিখি দিওঁ এপ্লিকেশ্যন ছাবমিটেড বাই অমুক শিৱম, এপ্লিকেশ্যন ছাবমিটেড বাই শিৱম, এনেকৈ লিখিব নোৱাৰি। এনেকৈ লিখিলে মানে বস্তুখিনি গম নাপাব, এইটো ইৰিটেড টাইপ হৈ যাব। অফিচিয়েল যিবিলাক নিয়ম আছে সেইমতে যদি আমি কিবা এটা পুনৰীক্ষণ কৰিবৰ কাৰণে আবেদন জনাই আছোঁ, তো কিহৰ কাৰণে পুনৰীক্ষণ কৰিব বিচাৰিছে এই এপ্লিকেশ্যনখন, কি প্ৰব্লেম হৈছে, যিখিনি আপুনি জানে সেইখিনি বস্তু তাতে লিখি এক্সপ্লেইন কৰি যদি ধুনীয়াকৈ দিয়ে, তেতিয়াহ'লে সুবিধা হ'ব। আৰু সেই ছিষ্টেমতে আপুনি এপ্লিকেশ্যন কেইখন ছাবমিট কৰে যেন, সেইটোৱে মোৰ ৰিকুৱেষ্ট থাকিল। আৰু মিছন বসুন্ধৰাৰ যিমান কেইজনে ভিডিঅ' চাই আছা ৰিভিউৰ ক্ষেত্ৰত, সকলোৱে যাতে এই কামখিনি কৰে। এনেকুৱা আপোনাৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো চাব, তাৰপিছত আপোনাৰ ষ্টেটাছৰ পৰা ডিপেণ্ড কৰিব যে আপুনি কি মানে তাতে ছাবমিট কৰিব বিচাৰিছে। আৰু ডকুমেণ্টছ যিখিনি আপলোড কৰিব, তাতে গোটেইখিনি আকৌ ৰিভিউ আপলোড কৰি দি দিব। এইটো আপলোড কৰিলে আপোনাৰ সময় নষ্ট নহয়। যদি পূৰ্বতে কিবা ডকুমেণ্ট বাকী থাকি গ'ল, সেইখিনি এড হৈ যাব। গতিকে ডকুমেণ্টছ পাতি গোটেইখিনি আকৌ ৰিছাবমিট কৰিব, কৰি পেলাই ধুনীয়াকৈ
আপলোড কৰে। এইবিলাক যিবিলাক CSC BLE সকলে যদি শুনি আছে, প্লিজ আপোনালোকক ৰিকুৱেষ্ট, আপোনালোকৰ তাত যেতিয়া কোনোবা মানুহ যাব তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ কৰি দিয়ে যাতে, কাৰণ মানুহৰ এপ্লিকেশ্যনখন যদি আমি ধুনীয়াকৈ আপলোড কৰিব নোৱাৰোঁ বা ছাবমিট কৰি দিব নোৱাৰোঁ, কামখিনি কেনেকৈ হ'ব? কাৰণ আপলোডৰ ওপৰতহে মেইন যিকোনো এটা প্ৰক্ৰিয়াৰ আবেদন প্ৰক্ৰিয়াটো হ'ল মেইন। যদি এখন আমি বেংকত একাউণ্ট খুলিবলৈ যাওঁ, যদি একাউণ্টৰ ফৰ্মখন লিখোঁতে যদি ভুল লিখোঁ যে আপোনাৰ এড্ৰেছটো লিখিব লাগে যিখন গাঁৱৰ, সেইখন নিলিখি পেলাই আপুনি বেলেগ এখন এড্ৰেছ লিখিলে হ'ব নেকি? নহ'ব। সেইকাৰণে এজ পাৰ ৰেকৰ্ড যিবিলাক ডকুমেণ্ট পাতিয়ে যিখিনি বিচাৰিছে সেইমতে আপোনালোকে এপ্লাই যাতে কৰে, সেইটোৱে মোৰ সকলোলৈ ৰিকুৱেষ্ট থাকিল। কাৰণ সময় কমি আছে, আজি 17 তাৰিখ, মই এই অনলাইন কামৰ কাৰণে বহুত বিজি, ভিডিঅ' লৈ আহিব পৰা নাই। কাৰোবাৰ যদি কিবা প্ৰব্লেম থাকে প্লিজ কমেণ্ট কৰিব, কমেণ্টৰ ৰিপ্লাই সন্দৰ্ভত ভিডিঅ' বনাম, তেতিয়াহ'লে ইজি হ'ব আৰু আপোনালোকে কুৱেৰিজখিনি ক'ব পাৰিব। সকলোকে ৰিকুৱেষ্ট জনালোঁ যে আপোনালোকে প্লিজ কমেণ্ট কৰিব। আৰু শিৱমক বহুত বহুত ধন্যবাদ আপুনি এই কমেণ্টটো কৰাৰ কাৰণে। যোৱা 2 দিনৰ পৰা তুমি এই কমেণ্টটো কৰি আছা, মই ৰিপ্লাই দিব পৰা নাই বিজি থকাৰ কাৰণে, তাৰ কাৰণে বেয়া নাপাবা। আৰু তোমাক অশেষ ধন্যবাদ বহুমূলীয়া কুৱেশ্যনটো কৰাৰ কাৰণে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মই এটা কথা সদৌ শেষত ক'ব বিচাৰিছোঁ সকলোকে, যে এই বিষয়ে মই কোনো অভিজ্ঞ ব্যক্তি নহয়, মই জাষ্ট অনলাইন কৰাৰ কাৰণে আপোনালোকক ছাজেষ্ট কৰোঁ। আপোনালোক মোকে পৰামৰ্শ মৰ্মে যেতিয়া আপোনালোকৰ মোৰ ছাজেশ্যনখিনি যদি ভাল লাগে, অফিচৰ পৰা পৰামৰ্শ লৈ, অফিচৰ পাৰ্মিশ্যন লৈ পেলাই তাৰপিছত কামখিনি কৰিব, এইটোৱে মোৰ ৰিকুৱেষ্ট। কাৰণ মই সকলো বস্তু নাজানো, মই যিখিনি বস্তু প্ৰেক্টিকেল অনলাইন কৰাৰ সময়ত যিখিনি গম পাওঁ সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোলৈ আজিৰ। তো আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো ভালকৈ শুনিছে, সকলোৱে যিমান পাৰে শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে গম পায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। থেংক ইউ।